খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ মানুহ যি বিজেপি বিৰুদ্ধে ভোট দিবলৈ বিচাৰে তেওঁলোকৰ নামবোৰ কৰ্তব্য। এই কাৰণে আজি আমাৰ বাবে এটা যথেষ্ট আমাৰ জাতিৰ বাবে এটা সংকটৰ স্থিতি যে বাহিৰৰ মানুহ সোমাইছে আৰু থলুৱা মানুহ তেওঁলোকে নামবোৰ কৰ্তন কৰিবলৈ বিচাৰিছে। আমি এই ক্ষেত্ৰত আমি সলাগ ল'ব লাগিব যে আমাৰ সাংবাদিকসকলে আমাৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। লগে লগে বিভিন্ন ৰাজনৈতিক দল এই সম্পৰ্কত মাত মাতি আছে। যোৱাকালি কামৰূপ জিলা কংগ্ৰেছে গুৱাহাটীৰ ভিতৰত বাহিৰৰ মানুহ যে আমাৰ ভোটৰ তালিকাৰ ভিতৰত সোমাই গৈছে সেয়া লৈ এটা ভাল তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ল'লে। আৰু লগে লগে আপোনালোকে দেখিছেই যে অন্যান্য দলৰ সতীৰ্থসকলো বিজেপি দলৰ যে আন্তৰিক যে কথা বতৰা লৈ যথেষ্ট চিন্তা প্ৰকাশ কৰিছে। ইতিমধ্যে আমালোকৰ মাজত চৰ্চা যে এইটো কেনেদৰে আমি আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক এইখিনি কথা আমি জনাব পাৰোঁ আৰু এই সম্পৰ্কত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিবা তদন্ত কৰিবনে? কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে বিশেষ কিবা ইনষ্ট্ৰাকশ্যন নিজৰ বিএলঅ'ক দিবনে? নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে আজি যিদৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা প্ৰমাণ বিচাৰে এতিয়া বিজেপি দলৰ পৰা প্ৰমাণ বিচাৰিবনে? যে এইবোৰ যে কথা তেওঁলোকে পাতি আছিলে বাস্তৱভাৱে সঁচা নে মিছা? এতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ কি স্থিতি? নে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ সদায় কংগ্ৰেছ দলকে ক'ব যে তোমালোকে যি আছে এফিডেভিটত লিখি দিয়ে? তো এই ক্ষেত্ৰত মই ভাবোঁ যে অসমৰ ৰাইজ যথেষ্টভাৱে সজাগ হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। দ্বিতীয় কথাটো যি চাই আৰু বাতৰি কাকতত পঢ়ি যথেষ্ট দুৰ্ভাগ্যজনক এয়া হ'ল যে আজি প্ৰয়াত জুবিন গাৰ্গৰ পৰিয়াল চিঠি দিবলৈ বাধ্য হৈছে যে কেনেদৰে আইনী প্ৰক্ৰিয়াত চৰকাৰৰ অধিবক্তাসকল চৰকাৰৰ আইনী ৰণকৌশলত কিমান আজি বিফলতা বা কিমান দুৰ্বলতা আছে, যাৰ ফলত তেওঁলোকৰ মনত এটা সংশয় সৃষ্টি হৈছে। আজি আমি বাৰম্বাৰ কৈ থাকোঁ যে জুবিনদাৰ ক্ষেত্ৰত ন্যায় লাগে, চৰকাৰে কয় আমি ন্যায় দিম, কিন্তু যদি জুবিনদাৰ পৰিয়ালবৰ্গই কেতিয়া কৈছে যে তেওঁলোকৰ মনত সংকট তেওঁলোকৰ মনত প্ৰশ্ন চিঠি দিবলৈ আজি এনেকুৱা এটা স্থিতি লৈ পৰিণত হৈছে, তো কেনেদৰে ন্যায় আমি আশা কৰিব পাৰোঁ? আৰু এয়া আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে এইখন চৰকাৰ তেওঁলোকে জুবিনদাৰ ন্যায় পক্ষত নহয়, কেনেদৰে শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব পাৰে সেই পক্ষতে আছে। সিদ্ধাৰ্থ শৰ্মাৰ লগত বিজেপি দলৰ আজি উঠা বহা হৈ থাকে, একেলগে বিজনেছৰ তেওঁলোকৰ ব্যৱসায় আছে। আজি শ্যামকানু মহন্তৰ আজি তেওঁলোকে জানেই যে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা কিমান সহায় তেওঁলোকে পাই থাকে। কেন্দ্ৰৰ বিজেপি মন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল সুসম্পৰ্ক, যিসকল আজি এক্সটাৰ্নেল এফেয়াৰ্ছত আছে, যিসকল আজি ডোনাৰত আছে। আৰু মুখ্যমন্ত্ৰী যে কয় যে হত্যা আজি এই হত্যাৰ পিছত মাত্ৰ এইকেইটা নাম জড়িত হৈ থাকিব নালাগে, ইয়াৰ বাহিৰেও কিছুমান থাকিব লাগে, যিখিনি নাম আজি নাই সোমোৱা। ছিংগাপুৰত সেইদিনা ইহঁতৰ ভিতৰত আৰু কোন আছিলে তেওঁলোকৰ নাম সোমোৱা নাই। সিদ্ধাৰ্থ শৰ্মাৰ কাৰ লগত উঠা বহা হৈ থাকে, শ্যামকানু মহন্ত কোনকেইটা বিজেপি মন্ত্ৰীৰ লগত ভাল, আজি সেইখিনি কথা ছিংগাপুৰত কোন আছিলে কোনো ধৰণৰ আজি কথা চাৰ্জশ্বিটৰ ভিতৰত তেওঁলোকৰ ওপৰত আমি দেখা পোৱা নাই। চাৰ্জশ্বিটে তদন্ত নকৰাকৈ এইখিনি মানুহ ক্লিন চিট দি দিলে। সেইকাৰণে আমাৰ ফালৰ পৰা সিদ্ধান্ত, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এটা সিদ্ধান্ত যে আমাৰ ফালৰ পৰা আমি এটা বিশেষ আইনী দল, এটা বিশেষ আইনী গুড লিগেল টিম আমি গঠন কৰিবলৈ গৈছোঁ, যিসকলে এই কেছটো বাহিৰৰ পৰা হ'লেও মনিটৰ কৰি থাকিব আৰু আমাক ব্ৰিফ কৰি থাকিব যে আমি বাস্তৱ খবৰটো পাওঁ। নহ'লে আজিৰ তাৰিখত ভিতৰত কি হৈ আছে আমি গম পোৱা নাই। আজি মোক দুখ লাগে যে জুবিনদাৰ পৰিয়ালবৰ্গ ইমানখিনি কথা ক'বলগীয়া হ'ল, ইমান চিন্তা কৰাৰ প্ৰয়োজন কিয় আছে? জুবিনদাৰ চৰকাৰ আমাৰ ৰাইজৰ সম্পদৰ ন্যায় ক্ষেত্ৰত চৰকাৰে আজি অৱহেলনা কিয় কৰি আছে? এইটো কথা এই ক্ষেত্ৰত মই ভাবোঁ আৰু এটা প্ৰমাণ
এই আৰু এটা প্ৰমাণ যে চৰকাৰে এই গোটেই জুবিনদাৰ সম্পৰ্কত ন্যায় দিবলৈ নিবিচাৰে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক শেষত গৈ কেনেদৰে বচাব পাৰে তাৰ বাবে চাৰ্জশ্বিট আৰু তাৰ বাবে আজি কোৰ্টৰ ভিতৰত এনেকুৱা ধৰণৰ আজি তেওঁলোকৰ প্ৰস্তুতি। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী আমাৰ কথা কৈ থাকি মোৰ কথা কৈ কিয় কি তেওঁ সেই তাৰ বা ফালেৰি কাটিবলৈ বিচাৰে, ভাবে যে চাৰ্জশ্বিট দাখিল কৰিলেও জানে কেনেদৰে চাৰ্জশ্বিট হৈছে, জানে কেনেদৰে চৰকাৰী অধিবক্তাবোৰ তৈয়াৰ হৈছে, এইকাৰণে তাৰ পৰা ফালেৰি কাটি বেলেগ ঠাইলৈ যাবলৈ বিচাৰে, বেলেগ দিশলৈ যাবলৈ বিচাৰে। কিন্তু কংগ্ৰেছ দল তেওঁ ফালেৰি কাটি যাবলৈ নিদিয়ে, তেওঁ ধৰি ৰাখিব। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে যি কথা দিছে যে ন্যায় জুবিনদাক দিব, আমি বিৰোধী দল হিচাপে আমাৰ কৰ্তব্য যে তেওঁ কথাত সম্পৰ্কত আমি তেখেতৰ ওপৰত আমি নজৰ দিওঁ। তৃতীয় আমি এটা বিষয় আমি ক'বলৈ বিচাৰোঁ যে আজি এখন চৰকাৰ উদ্যোগৰ কথা কয়, উদ্যোগৰ কথা কয় আৰু আজিৰ তাৰিখত যি বাস্তৱ উদ্যোগ যে আজিৰ তাৰিখত অসমৰ ভিতৰত আমাৰ বাস্তৱভাৱে ক'ব পাৰে যাৰ জৰিয়তে যথেষ্ট সংখ্যক জীৱনত প্ৰভাৱ পেলাব পাৰে, সেয়া হ'ল কৃষি উদ্যোগ। কিন্তু কৃষি উদ্যোগ আজিৰ তাৰিখত এইখন চৰকাৰে ক'ত সৃষ্টি কৰিব পাৰিছে? সেইদিনাই আমি তিনিচুকীয়াত আছোঁ, তিনিচুকীয়াত সেইদিনাই আমাক আলু খেতিয়কসকলে কৈছে যে আমাৰ কাৰণে ক'ল্ড ষ্টৰেজ দিয়ক, আমাৰ আলুৰ দাম লাহে লাহে কমি গৈছে, চৰকাৰে কিবা এটা কৰক। কিন্তু চৰকাৰ কিমান? চৰকাৰ নিষ্ঠুৰ। চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ পদক্ষেপ ল'ব লাগিছে, আজি আমি বেলেগ ৰাজ্যত দেখোঁ কি যেতিয়া তেওঁলোকৰ খেতিয়কসকল কিবা এটা আৰ্থিক বিপদত পৰে চৰকাৰ কিমান তৎপৰ হ'ব। কিন্তু এইখন চৰকাৰ আমাৰ আলু খেতিয়কসকলৰ বাবে ক'ত চিন্তা কৰিব? হয়, তিনিচুকীয়াত যদি কোনোবা কয়লা মাফিয়া যদি কিবা এটা সমস্যা হ'লেহেঁতেন লগে লগে কয়লা মাফিয়াৰ কাৰণে যি কৰিব লাগে কৰিলে, যদি জাগিৰৰ কোনোবা পাথৰ মাফিয়া